লৰাহাইত ইয়াৰ আগতে দুটা ক্লাছ কৰিছিলোঁ সাম বেসিক কনসেপ্ট অফ কেমিস্ট্রিৰ ওপৰত এই ক্লাছ দুটাত বিশেষকৈ এনে সৰু সৰু কিছুমান কথা আলোচনা কৰিছিলোঁ মেটাৰ মানে কি মাছ মানে কি অবজেক্ট মানে কি আলোচনা কৰিছিলোঁ অলপ ৰিলেট কৰিবৰ কাৰণে কথাবিলাক চেপ্টাৰটোৰ লগত গতিকে আজি এটা আমি এটা বেলেগ এটা চাওঁচোন নেচাৰ কথা পঢ়িলোঁ যেতিয়া তোমালোকৰ সেই গোটেই চেপ্টাৰটো কিছুমান সিলেবাছত থকা কিছুমান কথা আমি এতিয়া সোমাই কেনেধৰণে চাওঁ যে আমি চালোঁ না মেটাৰ বিষয়ে আকৌ আৰু বেছি বিশদভাৱে পঢ়িবলৈ হ'লে আমি তাৰ কি কি জানিব লাগিব কিছুমান বেলেগ টপিক পঢ়িব লাগিব যেনে প্ৰথম টপিক হ'ল মেটাৰ ক্লাছিফিকেশ্যন শ্ৰেণী বিভাজন যে বস্তুবোৰ কেনেধৰণে আমি শ্ৰেণী বিভাজন কৰিম সেই শ্ৰেণী বিভাজন বেলেগ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণী বিভাজন কৰিম যেনে প্ৰথম আমি শ্ৰেণী বিভাজনটো এনেকে ধৰণে কৰোঁ ফাৰ্ষ্ট কাৰ ওপৰত নিৰ্ভৰ কৰোঁ যে ফিজিকেল ষ্টেট যিকোনো বস্তু এটা বা যিকোনো পদাৰ্থ এটা যিকোনো মেটাৰ এটা আমি ভৌতিকভাৱে চকুৰে চাই পিনে তাক আমি কেনেধৰণে ক্লাছিফিকেশ্যন কৰিম এনে চাবলৈ গ'লে একেবাৰে সহজ যিটো কথা নেকি আমি এনে ভাবিলে কয় যে এইটোও পঢ়িব লাগে নহয় যুক্তিৰে কেনেধৰণে আমি চাম এতিয়া গতিকে এতিয়া মেটাৰ বা বস্তু বা ছাবষ্টেন্স সিহঁতৰ বিষয়ে আৰু বহলভাৱে পঢ়িবৰ কাৰণে আৰু আমি ইটো ৰিলেট কৰি যাবৰ কাৰণে আমি ষ্টাডি কৰোঁ যে মেটাৰবিলাক কেনেধৰণে শ্ৰেণী বিভাজন কৰা হয় ভাগ কেনেধৰণে কৰিম আজি কেনেকৈ কৰিম চকুৰে দেখা দেই প্ৰথম ভৌতিক অৱস্থা ফিজিকেলি কেনেকৈ চাম এতিয়া যে আমি এটুকুৰা লোহাৰ ললোঁ আইৰণ এগিলাচ পানী ললোঁ আৰু এটা সিলিন্ডাৰ আমাৰ কি আছে গেছ কি আছে এইবিলাক অক্সিজেন গেছ আচ্ছা আমি এতিয়া চকুৰে দেখাত কি গম পাইছোঁ ইয়াত অনলাইনত ক'বলৈ বেয়া হয় মানে ফিজিকেলি ভাল হয় ক'বলৈ কথাটো যে আমি লোহা এটুকুৰা লৈছোঁ পানী এগিলাচ লৈছোঁ আৰু এটা সিলিন্ডাৰ মানে এটা পাত্ৰ গেছ লোৱা এটা পাত্ৰত আমি অক্সিজেন গেছ লৈছোঁ এতিয়া আমি চকুৰে দেখি কি বিশ্লেষণ কৰিম কোনটো কি বুলি কেনেকৈ কম এই লোহা টুকুৰাৰ কিছুমান বৈশিষ্ট্য ইয়াৰ লগত মিলিবনে নিমিলে ইয়াত কি আছে পানী আছে এই পানীৰ লগতে গেছৰ মিলিবনে নিমিলে কেনেকৈ নিমিলে আমি চাম এই লোহা টুকুৰা প্ৰথম আমি চকুৰে দেখি অনুভৱ কৰা ইয়াৰ প্ৰথম কি কম ই দৃঢ় মানে ৰিজিড গোটা হয়নে নহয় লোহা টুকুৰা হাতেৰে এনেকৈ ধৰি পিনে টেপা দি এনেকৈ হাতেৰে ধৰি এনেকৈ হেঁচি গৈ পিনে গোটেইটো এনেকৈ কৰি মেলি এইটো লিকুইড কৰিব পাৰিম এইটো অনুভৱ একচুৱেলি আমি ভৌতিকভাৱে চাই পানী গিলাচ কি দেখিলোঁ এনেকৈ চালোঁ গিলাচটো এনেকৈ কৰিলোঁ পানীখিনি এনেকৈ হয় ইয়াত চিলিণ্ডাৰটোত কি দেখিলোঁ ভিতৰটো সোমাই চাব নোৱাৰোঁ গৈ পিনে ইয়াৰ কাপটো খুলি দিলোঁ এইবোৰ অক্সিজেন গেছখিনি এনেকৈ ওলাই যায় ইয়াত দেখিলোঁ যে আমি তিনিটা বস্তু পালোঁ তিনিটা পদাৰ্থ আছে পদাৰ্থকেইটা কেনেকুৱা ধৰণৰ হৈছে কি এই আইৰণৰ টুকুৰাটো কি হৈছে টান পানী গিলাচ কি হৈছে তাতকৈ কোমল মানে পানী গিলাচ কি হয় পানী গিলাচৰ গিলাচটো এনেকৈ কৰিলে এইফালে আহে এনেকৈ কৰিলে এইফালে আহে ইয়াত গেছখিনি কি হৈছে গেছখিনি আকৌ তুমি ভিতৰত নেদেখা নহয় গেছৰ যিটো মানে তোমাৰ হেৰি থাকিব কক থাকিব এইটো খুলি দিয়া ল'লে গেছখিনি কি হৈছে এনেকুৱা শব্দ এটা কৰি পিনে কি হৈ যায় গুচি যায় দেখোঁ নে নেদেখোঁ গতিকে আমি সৰ্বসাধাৰণভাৱে দেখি থকা পদাৰ্থবিলাকৰ চকুৰে দেখোঁতে আমি তিনি ধৰণে আমি ইহঁতক ক্লাছিফিকেশ্যন কৰিব পাৰোঁ কি ক'ম যে কি লোহা টুকুৰা কি ক'ম অকল লোহা টুকুৰা বুলিয়ে নহয় যিবিলাক টান দৃঢ় তাক আমি কি বুলি ক'ম সলিড এই পানীখিনি কি ক'ম আমি লিকুইড অকল পানী বিনে নহয় তেলো হ'ব পাৰে ইয়াত গাখীৰো হ'ব পাৰে
আৰু এই গেছখিনি আমি কি কম এইখিনি কি কম আমি এইখিনি কি কম এইখিনি গেছে ইয়াত ধৰ্মটো পঢ়িমহে এতিয়া আমি গতিকে আমি প্ৰাৰম্ভিকভাৱে মেটাৰ বা সাবষ্টেন্স বা পদাৰ্থৰ আমি ভৌতিক অৱস্থাৰ ওপৰত ফিজিকেল ষ্টেটৰ ওপৰত ডিপেণ্ড কৰি আমি তিনি ধৰণে ক্লাছিফিকেশ্যন কৰিব পাৰোঁ যিটো আমি দেখোঁ আৰু অনুভৱ কৰোঁ। এক নম্বৰ আমি কি ক'ম সলিড পদাৰ্থ কেইটা অৱস্থাত থাকে সলিড থাকে লিকুইড থাকে আৰু গেছত থাকে। এতিয়া এই লোহা টুকুৰা এটাতো আকাৰ আছে নে নাই এই আকাৰটো কেনেকুৱা ধৰি ললো কেনেকুৱা আয়ত আকাৰ এই লোহা টুকুৰা আকাৰটো আমি কেনেকুৱা দেখিছো আয়ত আকাৰ বা ইংৰাজীত কম ৰেক্টেংগুলাৰ মানে ইয়াৰ এটা কি আছে শেপ আছে আকাৰ আছে। এই পানী গিলাস কেনেকুৱা পানী গিলাসত কি আছে আমাৰ আকাৰ আছে নে এই পানী গিলাসৰ আকাৰ আছে নে এই গিলাসটোত থকা এই পানীখিনি যিমানখিনি পানী আছে সেই একেখিনি পানীয়ে যদি মই এনেকুৱা যদি স্ফেৰিকেল যদি ৰাউণ্ড এনেকুৱা যদি এটা কণ্টেইনাৰ থওঁ গতিকে পানীখিনি আকাৰটো কেনেকুৱা হ'ব স্ফেৰিকেল হ'ব গিলাসত থ'লে কি হ'ব গিলাসৰ আকাৰ হ'ব নহ'লে কি হ'ব এনেকুৱা দীঘল এনেকুৱা টিউব এটা বনাই দিছোঁ এনেকুৱা এই টিউবটোত ভৰাই দিলোঁ পানীখিনি আকাৰটো কেনেকুৱা হৈ যাব য'ত থোৱা তাৰে আকাৰ লয়গৈ। গতিকে লিকুইডখিনি কি হ'ব লিকুইডৰ কোনো আকাৰ নাই লিকুইড হেজ নো শেপ। গতিকে আমি লজিকেলি ক'ব পাৰোঁ যে সলিড যিবিলাক বস্তু আছে হুইচ হেজ ডেফিনিট শেপ সিহঁতৰ নিজৰ এটা আকাৰ থাকে যিটো আমি চকুৰে দেখোঁ। লিকুইড বুলি কোৱাৰ লগে লগে কি আহিলে আমি যাৰ এটা নিৰ্দিষ্ট আকাৰ নাই শেপ নাই কেলে শেপ নাই এই গিলাসটোত যিমানখিনি পানী আছিলে সেই পানীখিনি এইটোৱে আকাৰ হ'ল কিন্তু এই আকাৰটো নিৰ্দিষ্ট নে ডেফিনিট নে সি এনেকুৱাই থাকিব নে নাথাকে কেলে সেই একেখিনি পানী যদি মই এনেকুৱা যদি গোলাকাৰ পাত্ৰ তাত যদি থওঁ স্ফেৰিকেল এটা কণ্টেইনাৰ যদি থওঁ তেতিয়া ইয়াৰ শেপটো কি হৈ যাব গোলাকাৰ হৈ আহিব নহ'লে এনেকুৱা দীঘল এনেকুৱা টিউব টাইপ এনেকুৱা দীঘল গিলাস এটা যদি এনেকৈ থওঁ তাৰ আকাৰটো কেনেকুৱা হ'ব ইয়াৰ যিটো আকাৰ তেনেকুৱাই হৈ যাব। গতিকে আমি ক'ম এই পানী একেখিনিয়ে সমানে আছে কিমান ইয়াত বোলে পানী কিমান আছে 1 লিটাৰ পানী সেই 1 লিটাৰ পানীখিনি ইয়াত থ'লে আকাৰটো কেনেকুৱা হয় এনেকুৱা ধৰণৰ হ'ব সেই একেখিনি পানীয়ে যদি ইয়াত থওঁ আকাৰটো গোলাকাৰ হ'ব সেই একেখিনি পানীয়ে যদি ইয়াত থওঁ আকাৰটো এনেকুৱা হ'ব। গতিকে আমি কি ক'ম পানীৰ নিজস্ব আকাৰ আছেনে শেপ আছেনে নাই কিন্তু পানী কি পদাৰ্থ। গতিকে যিবিলাকৰ নিজৰ আকাৰ নাই যিবিলাক পদাৰ্থৰ নিজৰ আকাৰ নাই শেপ নাই সেইবিলাকক আমি কি বুলি ক'ম ডেফিনিট হুইচ ডাজন্ট হেভ এনি ডেফিনিট শেপ আৰু সিহঁতক আমি কি বুলি ক'ম লিকুইড। গতিকে পদাৰ্থৰ এই অৱস্থাটোক আমি কি বুলি ক'ম লিকুইড। আকৌ কৈছোঁ সলিড বুলি ক'লে কি হয় যাৰ এটা ডেফিনিট শেপ থাকে ইয়াত যদি লোহা টুকুৰা দলিয়াই দিলে গৈ পিনে ঘূৰণীয়া হ'ব লোহা টুকুৰা এনেকৈ আকৌ কিবা হেৰি কৰি দিলোগৈ কিছুমান এক্সেপশ্যনেল মেকানিকেল এনাৰ্জি এপ্লাই নকৰালৈকে নৰ্মেল অৱস্থাত লোহা টুকুৰা কি হ'ব যেনেকৈ আছে তেনেকৈ থাকিব। গতিকে কি হয় এইটো কি সলিড গোটা বস্তু কি কাৰণে ক'ম চকুৰে দেখি হুইচ হেজ ডেফিনিট শেপ যাৰ এটা নিজৰ আকাৰ থাকে। এইখিনি কি ক'ম লিকুইড যাৰ নিৰ্দিষ্ট ডেফিনিট এটা আকাৰ নাথাকে য'তে দিয়া তাৰে আকাৰ পায় য'তে দিয়া তাৰে আকাৰ পায় তেতিয়া তাৰ নিজস্ব কোনো নাই তাৰ নিজস্ব আকাৰে নাই। আৰু গেছৰ কি হৈছে গেছৰো তেনেকৈ আকাৰ নাই কেলে আকাৰ নাই ধৰি ললো এই চিলিণ্ডাৰটোত অক্সিজেন গেছ আছে এই চিলিণ্ডাৰটোৰ ভলিউমটো ধৰি ললো ইয়াৰ আয়তন ধৰি ললো ভি আৰু এটা চিলিণ্ডাৰ ললো এনেকুৱা ধৰণৰ চিলিণ্ডাৰ ললো ইয়াৰ ভলিউম কিমান V2 ইয়াৰ V1 ইয়াৰ V2 ইয়াৰ গেছ কিমান আছে ধৰি ললো বোলে গেছ 10 আছে এটা
নাম্বাৰ এটা লৈছো বোলে ইয়াত 10 গেছ আছে মানে পৰিমাণটো কিমান বোলে 10 মাছ কিমান আছে ইয়াত 10 সেই একেখিনি গেছে ইয়াত ভৰাই দিলো গৈ পিনে ইয়াত সিলিন্ডাৰটোৰ আকাৰ ৰূপটো কেনেকুৱা আছিল আকাৰটো কেনেকুৱা আছিল এনেকুৱা আছিল ইয়াত সিলিন্ডাৰৰ আকাৰটো কেনেকুৱা এনেকুৱা ধৰণ গতে গেছৰ আকাৰ আছে নে নাই গতিকে আমি কি কম ভৌতিকভাৱে চকুৰে চাই পিনে পদাৰ্থৰ আমি তিনিটা অৱস্থা দেখিলো there are three states of matter they are likely to be solid liquid and gas and how can we define it আমি কেনেদৰে হেতক চকুৰে দেখি সংজ্ঞা দিম যুক্তিৰে যে যিবিলাক বস্তু যিবিলাক পদাৰ্থৰ নিজৰ এটা আকাৰ থাকে নৰ্মেল কন্ডিশনত তাৰ কি কম আমি সলিড যিবিলাকৰ নিজৰ এটা আকাৰ নাই নিজস্ব এটা আকাৰ নাই সেটক আমি কি বুলি কম লিকুইড আৰু যাৰ নিজস্ব আকাৰ নাই সেটক আমি কম কি গ্যাস গতিকে আমি লজিকেলি যুক্তিৰে কেনেকৈ বিশ্লেষণ কৰিম যে সলিড মানে কি which has definite shape গোটা বস্তু মানে যাৰ এটা নিজস্ব আকাৰ থাকে লিকুইড মানে কি যাৰ কোনো নিজস্ব আকাৰ নাই which doesn't have any definite shape and as well as গ্যাসৰ তেনেকুৱা কি যাৰ নিজস্ব এটা আকাৰ নাই গতিকে এই লজিকটোৰ পৰা আমি ক'ব পাৰো যে সলিড কি লিকুইড কি গ্যাস কি এতিয়া আমি কি কম সলিড ব্লাকৰ নিজস্ব এটা আকাৰ থাকে গ্যাস ব্লাকৰ নিজস্ব আকাৰ নাই লিকুইডৰ নিজস্ব আকাৰ নাই হৈ গ'ল বস হেতু আমি কি কৰিলো চকুৰে দেখিলো আৰু অনুভৱ কৰিলো এক নম্বৰ এই টুকুৰা লোহাৰ সেই সেম এক টুকুৰা লোহাৰ এই গ্লাস পানী আৰু এইটো আমাৰ সিলিন্ডাৰটো সেম এইটো আমাৰ সিলিন্ডাৰটো এইখিনি আমাৰ পানী আয়ৰন এইখিনি হ'ল আমাৰ ওয়াটাৰ এইটো হ'ল আমাৰ এইখিনি হ'ল আমাৰ এইখিনি আয়ৰন এইখিনি অক্সিজেন তাৰ মানে গ্যাস আচ্ছা এই যে ৰূপটো পালে এই যে শেপটো পালে আকাৰটো পালে কি কাৰণে পালে ইয়াত কি আছে কি আছে ইয়াত পদাৰ্থ এইবিলাক মাছ হয় নাই বিজাতে মাছ হয় নাই এইবোৰ মাছ হয় নাই গতিকে আমি আয়ৰনটো কি ষ্টেট সলিড ষ্টেটত কি থাকে মাছ কি হয় সলিড ষ্টেটত কি থাকে মাছ এইবিলাক কি পানী আমি এনে জানো পানীত কি থাকে H2O হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি H2O মলিকিউল লগ লাগি এই গিলাস পানী আমি পাইছো গতিকে এই পানী গিলাসত কি আছে H2O হাজাৰ হাজাৰ কোটি কোটি প্ৰতিটো H2O কি আছে এটা মাছ আছে গতিকে এই গোটেইখিনি মাছ লগ লাগি পিনে পানী কি হ'ব এটা পানী কি পাম আমি এটা মাছ পাম আমি কি কম তেতিয়াহলে সলিডৰ মাছ আছে মাছ থাকে পানীৰ কি থাকে মাছ থাকে তেনেকে ইয়াত আমাৰ কি থাকে এই ষ্টেটটো কি গেছিয়াছ গতিকে ইয়াত কি আছে অক্সিজেন কেইটা মলিকুল আছে নাজানো হাজাৰ হাজাৰ লাখ লাখ অক্সিজেন মলিকুল আছে প্ৰতিটোৱে কি থাকে মাছ থাকে প্ৰতিটোৱে কি থাকে মাছ থাকে প্ৰতিটোৱে কি থাকে মাছ থাকে এই গোটেইবোৰ লগ লাগি গোটেই গেছখিনি এটা কি থাকিব মাছ থাকিব গতিকে আমি কি কম সলিড পদাৰ্থৰ তিনিটা অৱস্থা সলিড লিকুইড গ্যাস এটা সবই কি থাকে মাছ থাকে আচ্ছা এতিয়া আমি কি গম পালো যে পদাৰ্থৰ তিনিটা অৱস্থা থাকে সলিড লিকুইড আৰু গ্যাস আৰু তিনিটাই কি থাকে সলিডৰ ডেফিনিট এটা শেপ থাকে লিকুইডৰ ডেফিনিট শেপ নাথাকে আৰু গ্যাসৰ ডেফিনিট শেপ নাথাকে তাৰ পাছতে আমি আকৌ চাম এতিয়া ডেফিনিট যদি শেপ নাথাকে
এতিয়া আৰু কিছুমান ক্ৰাইটেৰিয়া আছে নেকি আমি ভৌতিকভাৱে ফিজিক্যালি আমি হেতক আমি কিছুমান ক্যাৰেক্টাৰিষ্টিক্স দি ক'ব পাৰো যে সলিডৰ এইখিনি আৰু আছে যেহেতু আমি শেপটো গম পালো শেপ ইজ এ ক্যাৰেক্টাৰিষ্টিক্স by which we can define this is solid, this is liquid, this is gas. আৰু তেনেকুৱা কিবা এটা আৰু টাৰ্ম আছে নেকি যাৰ দ্বাৰা আমি আকৌ ডিফাইন কৰিব পাৰো যে সলিডৰ এইটো আছে লিকুইডৰ এইটো নাই গেছৰ এইটো নাই চাই ললো কি সেই একে আয়ৰন টুকুৰা এটা ললো কেনেকে নৰ্মেল কণ্ডিশ্যন মানে বুজি পাইছানে আমাৰ নৰ্মেল যিটো কোড বেলেগ নহয় আৰু তাৰ মানে কি হয় বলে টেম্পাৰেচাৰ বলে 100 ডিগ্ৰী সেন্টিগ্ৰেডত বলে আৰু বেলেগ কোভাত আছগৈ সেই চন্দ্ৰত আছগৈ সেই মঙ্গল গ্ৰহত আছগৈ হেবু নহয় নৰ্মেল কণ্ডিশ্যন নৰ্মেল নেচাৰেল কণ্ডিশ্যন তে কি হল ইয়াৰ কি আছে আমাৰ এইটো আয়ৰন টুকুৰা এটা ললো হি সেম এগিলাস পানী ললো আৰু সেম একেই সেই যে আমি যে এটা গেছ যে লৈছিলো সিলিন্ডাৰটো ইয়াৰ আমি কি গেছ আছে ধৰিলো আমি অক্সিজেন গতিকে এইটো কি ওয়াটাৰ আৰু এইটো কি আমাৰ অক্সিজেন O2 আৰু কি ষ্টেটত থাকে গেছ অলৰেডি আমাৰ এটা ক্ৰাইটেৰিয়া কৈ গৈছে যে ইয়াৰ ডেফিনিট নাই নেক্সট টাৰ্মটো আমাৰ কি হ'ব পাৰে আমি নিজে চাই লওঁ যেহেতু নেকি ই যেতিয়া এটা এৰিয়া দখল কৰি আছে ইয়াক কিছুমান কিবা কৰি ইয়াৰ যেতিয়া এৰিয়া এটা দখল কৰি আছে গতিকে ইয়াৰ এটা নিৰ্দিষ্ট কি থাকিব ইয়াৰ এটা আয়তন নিৰ্দিষ্ট কি থাকিব এটা আয়তন ইংৰাজীত কি ক'ব ভলিউম তেনেকে এই পানী গিলাসৰ কি হ'ব এতিয়া এটা এৰিয়া এনেকে ধৰি আছে গতিকে ইয়াৰ এটা কি আছে ভলিউম আছে আকৌ ইয়াতে কনফিউজন এটা হ'ব এতিয়া কেনেকে কনফিউজন হ'ব এতিয়া আচ্ছা ঠিক আছে ইয়াত কিমান পানী আছে ধৰি ললো ইয়াত পানী আছে আমাৰ 1 লিটাৰ সেম একে এনেকুৱা এটা গোলাকাৰ স্পেৰিকেল এটা কন্টেইনাৰ ললো সেই পানীখিনি আহি পিনে ইয়াত 1 লিটাৰ হ'ব নে 2 লিটাৰ হ'ব সেই একেখিনি পানী ইয়াত যদি ভৰাই দিও কি হ'ব আয়তনটো কি হ'ব পৰিমাণটো কি হ'ব এই 1 লিটাৰ খিনি ইয়াত ভৰাই দিলে 2 লিটাৰ হ'ব নি নহয় কিমান হ'ব 1 লিটাৰ হ'ব গতিকে আমি কি কম যে লিকুইডৰ কি থাকে ডেফিনিট ভলিউম থাকে যতে নিদিয়া লাগিলে লিকুইড খিনি ইয়াত দিলো একে এমাউন্টটো একে হ'ব লিকুইড খিনি আকৌ তুমি এনেকুৱা ধৰণৰ এটা যদি কন্টেইনাৰ দিয়া 1 লিটাৰ ভৰাই দিয়া সেই একে হ'বগৈ এইখিনি ইয়াত দিয়াৰ লগে লগে 2 লিটাৰ হ'ব সেইটো কথা নাই গতিকে আমি কি কম লিকুইডৰ কি থাকে এটা ডেফিনিট কি থাকে ভলিউম থাকে ডেফিনিট শেপ আছে নে নাই তেনেকে গ্যাস খিনি কি হ'ব এতিয়া ডেফিনিট শেপ আছিলে নে নাই আমি আগত পঢ়ি গৈছো তে ইয়াৰ ডেফিনিট যদি শেপ এটা ডেফিনিট এটা হেৰি আছে না ইয়াৰ ভলিউম আছে নাই ইয়াৰ এটা ডেফিনিট ভলিউম আছে নাই আমি চাব লাগে ইয়াৰ ডেফিনিট ভলিউম থাকিব নে নাথাকে এতিয়া কাৰণ ইয়াৰ যদি গ্যাসখিনি যদি V1 থাকে ইয়াৰ যিখিনি গ্যাস আছে এই গ্যাসখিনি যদি V1 থাকে সাপোজ ইয়া লাগি আছে গ্যাসখিনি V1 থাকে ঠিক আছে আচ্ছা গ্যাস থকা কন্টেইনার কি হয় গ্যাস থকা কন্টেইনার ধৰি ললি ইয়াতে এটা যদি মই পিস্টন দিও ইয়াতে এটা পিস্টন দিলো ওপৰৰ পৰা ফোৰ্স দিছো গ্যাসখিনি ইয়াত ফোৰ্স দিয়াৰ লগে গ্যাসখিনি কি হ'ব তললৈ আহিব না কি হয় হেৰিৰ পাম্পটো মাৰিলে কি হয় সাইকেলৰ পাম্পটো মাৰিলে কি হয় সাইকেলৰ পাম্পটো তললৈ আহে না নাই বা বেলুনটা ফুলাই দিলে কি হয় বেলুনটা ফুলাই দিলে কি হয় আয়তনটো কি হয় পৰিৱৰ্তন হয় না নহয় তাত কি হয় তাৰমানে কি হ'ব আমাৰ ইয়াতে কি হ'ব এতিয়া ইয়াত যদি হে এমাউন্ট একেখিনি আছে গ্যাস কিমান আছে আমাৰ V1 আছে হে একে V1 ওপৰৰ যদি পিষ্টনটা যদি দি দিও পিষ্টনটো কি হ'ব ওপৰৰ প্ৰেসাৰ দি এখিনি গুছি আহিব কেলে গুছি আহিব আমি মই কম যে কি কাৰণে হয় গ্যাসখিনি আমি প্ৰেসাৰ দিলে কিয় আমি তাৰ ভলিউমটো কম হৈ আহে গ্যাস প্ৰেসাৰ দিলে ভলিউমটো কম হয় কেলে হয় কম গ্যাসখিনি পাই ইয়া পালেহি আগতে গ্যাসখিনি ইয়ালৈকে আছিল এটা পাই কো পালে ইয়ালৈকে পালেহি গতিকে আমি কম যে এইখিনিলৈকে V1 আছিলে ভলিউম আমি যেতিয়া হেচিটো গ্যাসখিনি ইয়াতে আছে ইয়াতো গ্যাস নাই এডখতে আছে এটা ইয়া ভলিউমটো ইয়াতকৈ কি হ'ব এতিয়া কম হ'ব লেছ হ'ব যদি আমি কম যে গ্যাসৰ ভলিউম ডেফিনিট নে নিৰ্দিষ্ট নে নহয় গ্যাসৰ ভলিউম নিৰ্দিষ্ট নহয় কাৰণ গ্যাসৰ ভলিউম কেলে নিৰ্দিষ্ট নহয় তুমি গ্যাসখিনি ভলিউমটো তুমি পৰিৱৰ্তন কৰিব পাৰা কি কাৰণে পৰিৱৰ্তন কৰা সেইটো পাত্ৰ বিশেষে কৰিব কন্টেইনাৰ বিশেষে কৰিব গতিকে ইয়াৰ পৰা আমি পদাৰ্থৰ তিনটা
অৱস্থা পালো there are three physical states of matter there are three physical states of matter there are three physical states of matter number 1 solid ya ki ase definite shape aru ki ase volume ase number 2 ami ki palu aru ki thake amar mass to thakiboi mass enthaki to matter no hoboi hoise definite shape volume and ki thebo mass thakibo number 2 ami ki bili kom liquid কি আছে হেতৰ ডেফিনিট কি থাকে হেতৰ 1 লিটাৰ পানীটো তুমি জতে নলুৱা যেনে ধৰণৰ পাত্ৰতে নলুৱা কিয় 1 লিটাৰে থাকিব এমাউন্টটো একে থাকিব পৰিমাণ একে থাকিব গতিকে আমি কি কম ডেফিনিট কি থাকে ভলিউম থাকে আৰু কি থাকিব ভলিউম থকাৰ লগে লগে আমাৰ কি থাকিব মাছও থাকিব নাম্বাৰ 3 আমি কি পালো গেছৰ কি থাকে ডেফিনিট শেপ থাকে নে নাই গেছৰ ডেফিনিট শেপ থাকে নে নাই ডেফিনিট ভলিউম থাকে নে নাথাকে কইতা কোন যে কি neither shape nor volume only কি থাকে mass যে তোমালোকৰ কিতাপখনত কৈছে the matters which have definite shape and volume are called solid the matters which have definite volume or the matters which have definite volume but not shape are called liquid the matters which neither have definite shape nor volume are called gases কিন্তু মাস সবতে থাকিব কারণ এই গ্যাস মানে কি আছে না তার মলিকিউল আছে না এক্সিস্টেন্স আছে না গটিকে all three states of matter can be defined physically আমি সকলে দেখি কেনেকৈ ডিফাইন কৰিম তো what is solid which have definite shape and volume as well as mass to থাকিবই নহলে এক্সিস্টেন্স নহব liquid which have definite volume but not shape gases which have neither definite shape nor volume so these are the three states of matter ঠিকই আছে সাগে কথাবিলাক আৰু নেক্সট টাইম সাব নলগাৰ মানে কথাটো কৈছো যে আমাৰ এই তিনটা বস্তু গতিকে আমি প্ৰাৰম্ভিক অৱস্থাত ইনিশিয়ালি পদাৰ্থৰ তিনিটা অৱস্থা জানো there are three states of matter solid liquid and gas এতিয়া নাও আমি এটা বস্তু চাও ধৰি ললো কেনেকৈ চাও all three states of matters are interconvertible মানে পদাৰ্থৰ এই তিনিটা অৱস্থা ইটোৰ পৰা ইটো interconvertible ইটোৰ পৰা ইটো এটা ট্ৰান্সফৰমেশন কৰে এক্সেপশনাল আছে নৰ্মালি জেনাৰেলি ইটোৰ পৰা ইটো এটা ট্ৰান্সফৰমেশন হয় কেনে ধৰণে হয় ট্ৰান্সফৰমেশনটো মই তোমালোকক দেখাইছো চাবা দেই কেনেকৈ হয় বুলি কৈছে solid state to temperature heat করিলে solid state to আমি যদি হিট কৰো তাক যদি আমি উষ্ণতা দিও এটা টাইমত ই কি হলো কনভার্ট হয় বুলি কৈছে লিকুইড আর লিকুইড তো যদি আৰু হিট দিও বা টেম্পারেচার দিও তেতিয়া কি হ'ব ই গ্যাস হৈ যায় আকৌ গ্যাস তো যদি আমি টেম্পারেচার কমাই দিও লো টেম্পারেচার কমাই দিও গ্যাসের স্টেজ তো লাহে লাহে গৈ কি হলে যায় কৈছে লিকুইড আকৌ লিকুইড তো যদি টেম্পারেচার আমি কমাই দিও লো টেম্পারেচার বেক আকৌ লিকুইড যদি বেক কম কি হলে যায় কৈছে সলিড ফর এক্সাম্পল হিসাবে মই কম দে তোমালোকক এটো এটা না কিছুমান লজিক আৰু যেনে আমি কম আইস তো কি গ্যাস নি আইস যেতিয়া কিমান ডিগ্ৰী আইস হয় 0 ডিগ্ৰী আচ্ছা আইস যেতিয়া 0 ডিগ্ৰীকৈ বেছি হৈ যায় তেতিয়া আমি টেম্পারেচার যেতিয়া আমি দি দিম হিট দি দিম আইস তো হিট দিয়া লগে লগে প্ৰথম কি হলে যাব আইস তো হিট দিয়া লগে লগে কি হৈ যাব কি হলে কনভার্ট হ'ব প্ৰথম
water liquid ako water to heat dilu kimanলৈ heat dilu যে ই কি হৈ যাব গৈ পিনে gas ইয়াক কি বুলি কয় vapor but ice to key state বৰফ to কি state হয় solid convert to কি হলো বাবা water কি state liquid আকৌ লিকুইড হিট দিলু মানে ওয়াটার হিট দিলু 100 ডিগ্রি সেন্টিগ্রেড পালো ই কি হৈ যাব ভেপার গ্যাস ভেপার যে স্টেট অফ গ্যাসিয়াস ভেপার হল গ্যাসিয়াস এটা স্টেট বাই সাম কন্ডিশনস ই নরমাল নহয় কিন্তু ভেপার এটা মই কম গতিকে আমি কি কবলো all three states of matters are normally interconvertible ice heat dile water le jay liquid state au heat dile ki ho jay gas lo jay gaseous state gotike ekhini eta normal tumalok eta kotha he solid liquid aru gaseous state opor aru eta kotha next etia aru eta kotha koi jao je solid man tan kele hoy gota bostu tan kele hoy rigid kiyo hoy liquid tu tat ko olop কোমল কি হয় মানে কি হয় তুলনামূলকভাৱে এটুকুৰা লোহাৰ আৰু এগিলাস পানীৰ মাজত পাৰ্থক্য আছে ন তাৰপিছত গ্যাসিয়াসটো কি হয় কি কাৰণে হয় গ্যাস মানে কেনে কি কাৰণে গ্যাসিয়াস হয় সৰু এটা অবজাৰভেশনৰ পৰা এতিয়া কথা তোমালোকক কম যে সলিডত কি থাকে সলিড ব্লাক টান আৰু ৰিজিড কি কাৰণে হয় তোমালোকে জানানে নরমাল সলিড হ'বলৈ কি হ'ব লাগে তুমি চোৱা একদম সলিড হয় শব্দটো কেতিয়াবা প্ৰয়োগ কৰে অনুভৱ কৰি প্ৰয়োগ কৰে বস্তুটো বিশ্লেষণ কৰি দিব নোৱাৰে মই তোমালোকক এটা কথা ক'লো দেই ধৰি ললো নহয় ৰবা ধৰি ললো এটা বস্তু এনেকে আছে তাৰমানে ই এটা সাবস্টেন্স এই সাবস্টেন্সটো পদাৰ্থ কি আছে এ কেনেকে আছে চোৱাচোন অৰ্ডাৰলি ডিসিপ্লিনত আছে শৃংখলাবদ্ধভাৱে আছে কেনেকে আছে দেখিছা না এনেকে এতিয়া কি হয় জানানে যিকোনো পদাৰ্থটা এক্সিস্ট হ'বলৈ হলে যিকোনো বস্তুটা এক্সিস্ট হ'বলৈ হলে ইন্টাৰনেল কিছুমান তাৰ প্ৰপাৰ্টি থাকে যাৰ কাৰণে হি তাৰ অস্তিত্ব থাকে যেনে এই সলিড এই বস্তুটো সৃষ্টি হ'বৰ কাৰণে ভিতৰ কি পদাৰ্থ আছে এইকিটা আছে এইকিটা এনেকে আছে তেনে ধৰণে আৰু এটা বস্তু ললো এ আছে ইয়াতো এ আছে ইয়াতো এ আছে ইয়াতো এ আছে ইয়াতো এ আছে ইয়াত এ আছে ইয়াত এ আছে বস্তুটো এইটো আকাৰ হৈছে এতিয়া তোমালোকে মোক এটা কথা কোৱাচোন অৰ্ডাৰ্ড ৱে দিছ ডিসিপ্লিন কে কোনটো আছে বা এটো আছে নে এটো আছে ডেফিনেটলি এটো আছে এতে ইউ এটা বস্তু হিউ এটা বস্তু ইউ এটা সাবস্টেন্স হিউ এটা সাবস্টেন্স ইয়াত আছে সাবস্টেন্স ব্লা কেনেকে আছে খুব ডিসিপ্লিনেড আছে এতে এই সাবস্টেন্স বো ইয়াত যে আছে এনে আছে নি ইটোৱে হিটোৰ প্ৰতি মৰম সানে আছে ইটোৱে হিটোৰ প্ৰতি ধৰি থাকিব লাগিব ইটোৱে হিটোৱে এইটোৱে ধৰিলে হেটোৱে ধৰিলে এনেকে মৰম সনৰ গুটেটো এনেকে লগ লাগি আছে গুটেটো ইয়াত কি হৈছে এইফালে টানিছে আকৌ এইফালে ইয়াক টানি দিছে এইফালে ইয়াক টানি দিছে এইফালে টানিছে সিমেট্ৰি এণ্ড আনসিমেট্ৰি শব্দটো ইয়াত তোমালোকক ইন্ট্ৰোডাকশন কৰিছো গতিকে এনেকে থাকিলে কি বুলি কয় অৰ্ডাৰ্ড ৱে ইয়াক কি বুলি কয় সিমেট্ৰি
ইয়াক আমি কি কম আনচিমেট্ৰি এতিয়া এনে নিজে মনতে ভাবাচোন কোনটো বস্তু খুব সোনকালে ভাগি যাব বাৰু কোনটো খুব সোনকালে ঠুনুকা হ'ব বাৰু ডেফিনেটলি এইটো খুব সোনকালে ঠুনুকা হ'ব ই কি হ'ব ৰিজিড টান হ'ব ইটো বেলেঞ্চ একদম নিজৰ জেগাত আছে নিজৰ জেগাত আছে গতিকে ই কি ই টান শক্তিশালীৰ ওপৰতে পদাৰ্থটো সৃষ্টি কৰিছে কাৰণ ইহঁতৰ গোটেই পদাৰ্থবিলাক পৰমাণু হ'ব পাৰে এটম মলিকুলো হ'ব পাৰে আমি পাছৰ ক্লাছত এইবিলাক ক'ম গতিকে কেনেকৈ ধৰণে আছে এতিয়া অৰ্ডাৰটো অৰ্গেনাইজড হৈ আছে এতিয়া সংগঠনটো খুব ধুনীয়া হৈ আছে ইটোৱে ইটোৰ প্ৰতি থকা মিলা প্ৰীতি মৰম চেনেহ খুব ধুনীয়া হৈ আছে গতিকে ই কি হ'ব হাৰ্ড টান হ'ব ৰিজিড আৰু কি বুলি ক'ম ৰিজিড টান হ'লে ৰিজিড হ'ব তাৰমানে এই পদাৰ্থটো চকুৰে আমি কেনেকৈ দেখিম ছলিড কিন্তু ইয়াত কি হৈছে ৰেণ্ডমলি ৰেণ্ডমলি খেলি মেলিকে যেনে এইটো আছে ই অকণ মৰম চেনেহ ইয়ালৈ হয় ই কয় যে মোৰ ইয়াতো দে মোৰ এতিয়া খেলি মেলি মানে এটা মিলা প্ৰীতি নাই এটা খুব ধুনীয়া মিলা প্ৰীতি চোৱা শক্তিশালী ঘৰ এখন সেইকাৰণে কয় এখন ঘৰত খুব মিলা প্ৰীতি হ'লে ঘৰখন কি হয় খুব শক্তিশালী হয় ৰিজিড হয় দৃঢ় হয় টান হয় চলিড একদম চলিড ঘৰ হ'ব আৰু এইখন কি বুলি এইটো কি হয় এইখন কি হৈছে চলিড নি যেনি তিনি হৈছে এইফালে টানি দিছে এইফালে টানি দিছে টানিছে এইফালে টানিছে গতিকে এই কি হৈছে ঠুনুকা হৈছে গতিকে এই এনেকুৱা ধৰণৰ এটা লজিক ভাবি লোৱা যে এনেকুৱা ধৰণৰ যদি পদাৰ্থ এই বস্তুটোত থকা পদাৰ্থবোৰ যদি এনেকৈ ধৰণে থাকে ইটোৱে সিটোৰ প্ৰতি আসক্তিবোৰ যদি কমি আহে তেতিয়া কি হৈ যায় কেনেবাকৈ যদি ই টানি দিছে নহয় ই এফালৰ পৰা টানি দিছে ই যদিও টানিছে ইয়াৰ ইমান মন নাই গ'লেও যাগৈ যা এইখিনি গুচি গৈছে আকৌ ই এফালৰ পৰা টানিছে টানিছে ৰাখিবলৈ মন কৰিছে আকৌ ই আকৌ এফালৰ পৰা টানি দিছে আকৌ ইও টানি দিছে ই কৈছে যা যিবোৰ কৈ থাক যা ই এইফালেও গুচি গৈছে ইয়াৰ কি হৈছে আকাৰ এটা পাইছো জানো শ্বেপ এটা পাইছো জানো নাই পোৱা গতিকে ইয়াত কি কৰিব যেনিয়ে মন যায় তেনিয়ে ফ্ল' কৰিব এইফালে মন গ'লে এইফালে যাব এইবোৰ গতিকে ইয়াৰ শ্বেপটো যদি এই দুটা যদি এফালে গুচি যায়গৈ ই এনেকুৱা হৈ আহিব এতিয়া এফালে এনেকুৱা তাৰমানে আমি কি গম পাওঁ পানী গিলাচ এনেকৈ আছে ধৰি ললোঁ গিলাচটো এনেকৈ কৰি দিছোঁ কি হ'ব পানী গিলাচ এনেকুৱা হৈ আহিব তাৰমানে আমি কৈছোঁ যে কি ইয়াত পদাৰ্থটো বস্তুটো থকা পদাৰ্থবিলাক খুব মিলা প্ৰীতিৰে সুসংগভাৱে ইটোৱে ইটোৰ প্ৰতি আকৰ্ষিত হৈ সংঘবদ্ধ হোৱা নাই কাৰণে ইহঁতি খুব চফ্ট কোমল গতিকে ইহঁতি টান হোৱাৰ যিটো প্ৰৱণতা টেণ্ডেঞ্চিটো কম হৈ আহে গতিকে এনেকুৱা এটা ষ্টেটত পদাৰ্থবিলাক কি হয় লিকুইড সেইকাৰণে পানী গিলাচ কি হয় এইফালে দিলে ইফালে যাব ইফালে দিলে ইফালে যাব এই লোহাটোকো এনেকৈ কৰিলে এনেকৈ বৈ যাব নি এইফালে দিহিং বোলে এইফালে দিচাং এনেকৈ বৈ যাব নি নাযায় নহয় কেলে টান ধৰি আছে ইটোৱে সিটোৰ প্ৰতি সংঘবদ্ধ হৈ আছে গতিকে আমি কি ক'ম সলিড যিবিলাক পদাৰ্থ সলিড সাবষ্টেন্স তো সলিড সাবষ্টেন্সবিলাক যিবিলাক পদাৰ্থৰ দ্বাৰা গঠিত সেই পদাৰ্থবিলাক কেনেকৈ থাকে সাবষ্টেন্সটোত ৱেল অৰ্গেনাইজড হৈ থাকে সিমেট্ৰিকভাৱে থাকে ইটোৱে সিটোৰ প্ৰতি খুব ইউনিফৰ্ম সমভাৱে আকৰ্ষিত হৈ থাকে কিন্তু লিকুইড ষ্টেটত কি হয় এনেধৰণে সমভাৱে আকৰ্ষিত হৈ নাথাকে গোটেই তাত থকা পদাৰ্থবিলাক সুসংগভাৱে নাথাকে ইটোৱে ইটোৰ প্ৰতি মমচন নথকা হয় গতিকে এই পদাৰ্থটো কি ষ্টেটলৈ গুচি যায়গৈ এই পদাৰ্থটো কি ষ্টেটলৈ গুচি যায়গৈ আমাৰ কি ষ্টেটলৈ গুচি যায়গৈ লিকুইড আকৌ কি হয় গেছত আকৌ কেনেকুৱা হয় গেছত কেনেকুৱা হয় চোৱা এইটো বেলুনটো আমি কি কওঁ ফুৱাই দিওঁ কি কওঁ গেছ ভৰাই দিওঁ কি গেছ ভৰাই দিওঁ নাইট্ৰজেন কি ভৰাই দিওঁ ভাবি লবি বেলুনটো গেছটো ভৰাই দিছোঁ ইয়াত আচ্ছা গেছখিনি ইয়াত সোমাইছে ন বেলুনটো এনেকুৱা এটা আকাৰ ল'লে ইয়াত কি আছে গোটেইখিনি গেছ আচ্ছা বেলুনটো এইফালৰ পৰা
হেঁচি দিলোঁ বেলুনটো কেনি গুচি আহিব ইফালে গুচি আহিব বেলুনটো এইফালৰ পৰা হেঁচি দিলোঁ বেলুনটো গৈ কেনেকুৱা পাব ইয়াৰ পাব হেঁচি দিলে ইয়াৰ পাব বেলুনটো এইফালৰ পৰা হেঁচি দিলোঁ ই গৈ কেনি পাব এইফালে যাব গতিকে যেনিয়ে মন যায় সেইফালে যদি বেলুনটো যদি আমি ফ'ৰ্চ দি দিছোঁ আমি যদি টিপা মাৰি দিছোঁ ইফালে গৈ গৈ যেনি তেনি গুচি গৈছোঁ তাৰমানে কি ক'ম এই বেলুনটো থকা এই যিবোৰ গেছ মানে যিবোৰ আছে ইয়াত পদাৰ্থ আছে সেই পদাৰ্থবোৰ মাজত একদম মিলা প্ৰীতি নাই দেই যদি মিলা প্ৰীতি যদি থাকিলে ই যদি এফালৰ পৰা যদি বেলুনটো যদি আমি হেঁচি দিলোঁ গৈ পিনে হেঁচি দিলে কি ক'লে ই নগ'ল ই ক'লে ইয়াক ধৰিলে ইয়াত এটা ধৰিলে নাযাওঁ কেলে একতা আছে নাযাওঁ একতা আছে এইটো ক'ব নাযাওঁ একতা আছে নাযাওঁ ইয়াত হৈছে কি গোটেইখন অভৰি যাযাওঁ গ'ল গোটেইখন যেনি মন যায় যেনি ৰেণ্ডম যেনি গেছৰ মূল্য যেনি তেনি ঘূৰি ফুৰে গতিকে সিহঁতৰ কি হয় অৰ্ডাৰলি নাথাকে সেইখিনি সিহঁতৰ কি হয় চেবোৰ নাথাকে গতিকে এই কথাবোৰ আমি লাহে কেমিকেল বণ্ডিং আহিব বহুত চেপ্টাৰ আছে এতিয়া ক্লাছ অলপ একেটা কথাকে বহুত কেইবামান কৈ থাকিব লগা হৈছে এটা কাৰণে কোৱাইছে কি আমি যেতিয়া বণ্ডিং চাম আৰু কিছুমান বস্তু যেতিয়া ওপৰৰ ক্লাছত চাম এইবোৰ বুজিবলৈ খুব ধুনীয়াকৈ সুন্দৰ হ'ব এতিয়া গতিকে আমি সলিড কেলে হয় এটা বস্তু লিকুইড কেলে হয় এটা বস্তু গেছিয়াছ কেলে হয় এটা বস্তু আমি গম পালোঁ যে সলিড হ'বলৈ হ'লে এটা বস্তু সলিড হ'বলৈ হ'লে সেই বস্তুটো যিবোৰ পদাৰ্থৰ দ্বাৰা গঠিত হয় সেই পদাৰ্থবোৰ খুব সুসংগভাৱে সংগবদ্ধভাৱে চিমেট্ৰিকভাৱে অৰ্গেনাইজ হৈ থাকে গতিকে সিহঁতি বৰ শক্তিশালী হয় এটা সেইকাৰণে শক্তিশালী হয় লোহা টুকুৰা এনেকৈ পেলাই দিলেও যে এনেকৈ থাকিব এনেকৈ পেলালেও এনেকৈ থাকিব তেনেধৰণে যদি কেনেবাকৈ পদাৰ্থটোত থকা আৰু বস্তুটোত থকা যদি পদাৰ্থবিলাক যদি কি হয় সিহঁতৰ মাজত যদি সংগবদ্ধটো ইটোৱে ইটোৰ মাজত থকা আকৰ্ষণটো ইটোৱে ইটোৰ মাজত থকা মৰম চেনেহবোৰ যদি খুব বেছি নহয় তেতিয়া কি হৈ আহিব ইটোৱে মৰম চেনেহ বেছি নহ'লে কি হ'ব ইটোৱে পাল্টি মাৰিব বুলি ইটোৱে পাল্টি মাৰিব কাৰণ ইটোৱে মন গ'লে কিবা মন যাব ইটোলৈ গুচি যাব ইডোখৰলৈ গুচি যাব ইটো জেগালৈ গুচি যাব গতিকে লিকুইডখিনি কি হয় এনেকৈ থাকে এইবিলাক ফিজিকেল অবজাৰ্ভেশ্যন কেমিকেল কথাবোৰ কম তোমালোক কিয় হয় গতিকে সেই অৱস্থাত আমি কি ক'ম লিকুইড যদি কেনেবাকৈ কি হয় একেবাৰে মৰম চেনেহ নাই একদম শত্ৰু আৰু গোটেইখনে থাকিব লাগে কাৰণে জেগা এডোখৰত আছে আৰু কি হয় মানে বাহিৰৰ পৰা কোনোবাই এনেকৈ যদি হেঁচা মাৰি দিয়ে গৈ পিনে সি যদি ইফালৰ পৰা উফৰি পৰি গৈ ইটোৱে ধৰোঁ বুলি নহয় ইটোৱে এৰি দিব ইটোৱে এৰি দিয়া ক'লে সিটোৱে গৈ লুটি খাই পৰিব গৈ পিনে তেনে একো নাই যেনি তেনি গৈ থাকে গৈ পিনে গতিকে সেই অৱস্থাত বস্তুটোক আমি কি বুলি ক'ম গেছিয়াছ ষ্টেট এই অৱস্থাটো পদাৰ্থটো কেলে তাত থকা যিবিলাক পদাৰ্থবিলাকৰ ৱেল অৰ্গেনাইজকৈ নাথাকে একেবাৰে নাথাকে চিমেট্ৰিকো নহয় সিহঁতৰ মাজত কোনো লাভ এফেকশ্যন একো নাই সিহঁতৰ মাজত গতিকে আমি সিহঁতক সেইটোকে কি ক'ম গেছিয়াছ ষ্টেট কাৰণ কেলে একেখিনি গেছ সৰু চিলিণ্ডাৰ এটাতো থাকিব ডাঙৰ চিলিণ্ডাৰ এটাতো থাকিব য'তে থাকিব সৰু চিলিণ্ডাৰটো এটা কথাটো এনেকুৱা হয় গেছ এখিনি আছে বোলে সৰু চিলিণ্ডাৰ এটা সেই একেখিনি গেছে ডাঙৰ চিলিণ্ডাৰ এটাত সোমোৱাই দিলোঁ তাতো থাকিব কেনেকৈ থাকিব বুলি ক'লে কি হ'ব সেই ডাঙৰ চিলিণ্ডাৰটো খুলি দিলোঁ তেতিয়াও গেছখিনি ওলাব তাৰমানে ইহঁতি এতিয়াও মানে যেনি তেনি ঘূৰি ফুৰে তাৰমানে মই এইটো কৈছোঁ এইটো এটা চিলিণ্ডাৰ সৰু আৰু এইটো এটা ডাঙৰ চিলিণ্ডাৰ এইটো এটা সৰু এইটো এটা চিলিণ্ডাৰ ইয়াতো গেছ আছে অক্সিজেন ইয়াতো গেছ আছে অক্সিজেন এতিয়া আমি কৈছোঁ যে কি অক্সিজেন ইয়াত অক্সিজেনৰ ইয়াত মানে অক্সিজেন পদাৰ্থ মানে অক্সিজেনৰ মলিকিউল পঢ়ি এইবোৰ থাকে ইয়াতো আছে ইয়াতো আছে ইয়াত অক্সিজেন কিমান আছে বোলে আমি ধৰি ল'লোঁ ফৰ এক্সাম্পল 10 কিমান আছে অক্সিজেন 10 আৰু ইয়াতো অক্সিজেন কিমান আছে 10 তাৰপৰা চালোঁ যে কি এইটো আমি কাঠটো খুলি দিলোঁ এই কাঠটো খুলি ল'লে এইটো গেছবোৰ ফুচফুচকৈ ওলাই গুচি গ'ল কেলৈ ওলাই গুচি গ'লগৈ ইটো বুলি মৰম চেনেহ নাই তাতে যেনি মজা তেনি গৈ থাকে আকৌ ভাবিলোঁ কি সেই একে দছ ইয়াতো সেই একেখিনি গেছে আছে কিন্তু ইয়াত আকাৰটো ডাঙৰ চিলিণ্ডাৰটো ইয়াতো তেনেকৈ আমি গেছখিনি কি কৰিলোঁ এৰি দিলোঁ এৰি দিলে দেখিছোঁ যে কি এই কাঠটো খুলি দিলোঁ এইটো খুলি দিয়াৰ লগে গেছ আকৌ এইফালে গেছটো ওলাই যায় মই ভাবিছোঁ কি তাৰমানে গেছিয়াছ ষ্টেট হ'বলৈ হ'লে ইয়াত যিবিলাক মলিকিউল থাকে তাৰমানে যিবিলাক মেটাৰ থাকে সেই মেটাৰবিলাকৰ মাজত অকণোৱে মৰম চেনেহ নাই লাগে ঘৰটো সৰুৱে হওক ডাঙৰে হওক বহুত ডাঙৰ হওক তাৰমানে সিহঁতি নেথাকে একে জেগাত
একদম সুস্থিৰ নহয় মানে হেৰি এইফালে ইয়াত এই থলও উৰি যাব গৈ পিনে ইয়াত থলও উৰি যাব গৈ পিনে পঢ়ি লাষ্টত আমি এইটোৱে কনক্লুজন কৰোঁ যে ষ্টেটছ অফ মেটাৰত আমি তিনিটা ফিজিকেল ষ্টেটৰ ওপৰত বেছ কৰি তিনিটা আমি ষ্টেটছ অফ মেটাৰ পালোঁ সেই ষ্টেটছ অফ মেটাৰকেইটা কিয় এক্সিষ্ট হয় অলপমান সৰু সুৰাকৈ ইণ্ট্ৰডাকশ্যন এটা পালোঁ যে সলিড কিয় হয় সলিড হ'বলৈনো তাত মেটাৰবিলাকৰ কি এটা স্পেচিয়েল এটা এৰেঞ্জমেণ্ট থাকে লিকুইড হ'বলৈনো মেটাৰবিলাক কি এটা এৰেঞ্জমেণ্ট থাকে গেছ হ'বলৈনো কি এটা এৰেঞ্জমেণ্ট থাকে গতিকে সৰু সুৰা এটা আভাস ল'লোঁ আৰু পাছলৈ আমাৰ ক্লাছবিলাকত সেইবিলাক অলপ বহলভাৱে আমি পঢ়িবলৈ পামগৈ যি কি নহওক এতিয়া নেক্সট আমি এটা ষ্টাৰ্ট কৰিম যে যদি আমি ষ্টেটছ অফ মেটাৰ ওপৰত ডিপেণ্ড কৰি আমি মেটাৰ ক্লাছিফিকেশ্যন এটা কৰিলোঁ ইয়াৰ ওপৰতে কি হৈছে কি মেটাৰ ক্লাছিফিকেশ্যন আৰু কিছুমান ওপৰত বেছ কৰি ক্লাছিফিকেশ্যন কৰিব পাৰে সেইবিলাকো এটা এটা ফিজিকেল অবজাৰ্ভেশ্যন গতিকে নেক্সট ক্লাছটোত আমি চাওঁ সেই ক্লাছটোত আৰু কিছুমান স্পেচিয়েল টাৰ্ম আছে যিবিলাক টাৰ্ম আমি জানি যোৱাটো ভাল সেইকাৰণে তাৰ ওপৰতো আমি এটা আকৌ ক্লাছ কৰিম গতিকে নেক্সট ক্লাছত তোমালোকৰ মেটাৰৰ ক্লাছিফিকেশ্যনৰ আৰু কেইটামান টাৰ্ম চিনাকি দিম তোমালোকক নেক্সট ক্লাছত